সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰতাৰে আহ্বান জনাব বিচাৰো যে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নোহোৱালৈকে জুবিন গাৰ্গক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্ৰতিজন অভিযুক্ত চিনাক্ত নোহোৱালৈকে তথা এই অভিযুক্তসকলক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান নকৰালৈকে আমি অসমবাসীয়ে কোনো ধৰণৰ উৎসৱ পালন কৰাৰ পৰা বিৰত থকাৰ উচিত বুলি মই ভাবো। হয়, আমি পালন কৰিম, প্ৰতিটো উৎসৱে পালন কৰিম, কিন্তু জাকজমকতা বিহীনভাৱে উৎসৱবিলাক পালন কৰিম। এইবাৰ দুৰ্গা পূজাত যিদৰে অসমৰ জনগণে উলহ-মালহেৰে পালন কৰাৰ বিপৰীতে জুবিনদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনাই জুবিনদাৰ ন্যায়ৰ দাবী উত্থাপন কৰি দুৰ্গা পূজা পালন কৰিলে, ঠিক তেনেদৰে আহি থকা দীপাৱলীও আমি জাকজমকতা বিহীনভাৱে পালন কৰিবৰ কাৰণে আহ্বান জনাইছো। ফটকা ফুটাই আনন্দত উল্লাস সৃষ্টি কৰি এই দীপাৱলী পালন কৰাৰ বিপৰীতে বন্তি জ্বলাই সকলোৱে দাবী উত্থাপন কৰক যে জুবিনদাৰ হত্যাৰ ন্যায় লাগে। দীপাৱলীৰ দিনাখন সমগ্ৰ অসমৰ ৰাইজে নিজৰ ঘৰত নিজৰ পদূলি মুখত চাকি বন্তি লগাই যদি পাৰে উই ৱান্ট জাষ্টিছ বুলি এখন প্লে কাৰ্ড গেটৰ মুখত লগাওক, নতুবা #জাষ্টিছ ফৰ জুবিন বুলি লিখি চাকি জ্বলাই দাবী উত্থাপন কৰক যে আমি জুবিনদাৰ হত্যাৰ প্ৰকৃত ৰহস্য জানিব বিচাৰিছো আৰু হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাটো বিচাৰিছো। কাৰণ সাংস্কৃতিক জগতৰ ভগৱান জুবিনদাবিহীন কোনো ধৰণৰ উৎসৱ অসমত পালন কৰাটো আমি কল্পনা কৰিব নোৱাৰো। সেয়েহে প্ৰতিটো দিন প্ৰতিটো পল যাতে আমি জুবিনদাৰ ন্যায়ৰ দাবীত অসমৰ জনগণ ঐক্যবদ্ধ হৈ থাকিব পাৰো, অসমৰ জনগণে এই দাবীটো যাতে উত্থাপন কৰি থাকিব পাৰে, তাৰ কাৰণে এই আহ্বান থাকিল। প্ৰয়োজনত আমি অহা বছৰ বহাগ বিহু বৰ্জন কৰিবৰ কাৰণে অসমৰ ৰাইজক আহ্বান জনাম। যদি জুবিনদাৰ হত্যাৰ তদন্ত সঠিক দিশত আগ নেবাঢ়ে বা জুবিনদাৰ যদি ন্যায় নেপায়, তেতিয়াহ'লে আমি বহাগ বিহু বৰ্জন কৰিম। গতিকে আহক আগন্তুক দীপাৱলীত আমি কেৱল চাকি বন্তি জ্বলাই জুবিনদাৰ ন্যায়ৰ দাবীত, জুবিনদাৰ হত্যাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ দাবীত আমি সকলোৱে ঐক্যবদ্ধ হৈ আৱাজ তোলো। এই আহ্বান আমি সমূহ অসমবাসীৰ ৰাইজলৈ থাকিল। অসমবাসী ৰাইজৰ লগতে তিনিচুকীয়া জিলাৰ কোনো ঠাইতে যাতে দীপাৱলীত এটাও ফটকা নুফুটে, তাৰ কাৰণে সকলোলৈ আহ্বান জনাইছো। এই যে আমি ফটকা নুফুটোৱাৰ সিদ্ধান্ত লৈছো, ইয়ে হৈছে এটা প্ৰতিবাদ চৰকাৰৰ ওচৰত, জনতাৰ প্ৰতিবাদ। জুবিনদাৰ ন্যায় দিয়াৰ দাবীত এই প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনালো। পূজাত যি ধৰণে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰাইজৰ আহ্বান আপোনালোকে গ্ৰহণ কৰিলে, আহি থকা দীপাৱলীটো আপোনালোকে সেইদৰেই আমাৰ আহ্বান, জনতাৰ আহ্বান গ্ৰহণ কৰি জুবিনদাৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলো। ধন্যবাদ।